পাছত সিদ্ধান্ত দিলে ৰজা পৰীক্ষিতৰ আগত শোকগুৰুৱে, হে ৰাজন পৰীক্ষিত, তুমি শুনা, হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। হে ৰাজন পৰীক্ষিত, যাৰ যাৰ মোক্ষ প্ৰাপ্তিৰ ইচ্ছা আছে তেওঁলোকে কৃষ্ণ কথা শুনাটো বাধ্যতামূলক ভাগৱতে সিদ্ধান্ত দিছে। যাৰ যাৰ মোক্ষ প্ৰাপ্তিৰ ইচ্ছা নাই তেওঁলোকে যি কৰে সেইটো তেওঁলোকৰ নিজৰ কথা, ভাগৱতে বাধ্য কৰোৱা নাই। যদি ষ্টাৰ মাৰ্ক পোৱাটো পিতৃ মাতৃয়ে বিচাৰে সন্তানৰ ওপৰত, তেতিয়াহ'লে সন্তানক গাইড দিব লাগিব। সন্তানে কোন সময়ত ওলাই গৈছে ঘৰৰ পৰা, কিমান সময় ওলাই গ'ল, বিদ্যালয়ত শিক্ষকে কি পঢ়ালে, ঘৰত আহি সন্তানটোৱে কি পঢ়ি আছে, সেইখিনি পিতৃ মাতৃয়ে গাইড দিব লাগিব। তেতিয়াহে পিতৃ মাতৃয়ে বিচৰা ধৰণে সন্তানৰ পৰা ফলাফলটো লাভ কৰিব পাৰিব। যদি কি পঢ়িছ পঢ়ি থাক, আৰু এই বুলি নাম লগাই দিলোঁ, শিক্ষকে কি শিকাইছে শিকাই থাকক, এই বুলি যদি পিতৃ মাতৃয়ে কোনো দিন সন্তানৰ কথাত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে পৰীক্ষাৰ ৰিজাল্টৰ সময়ত সন্তানক বেয়া ৰিজাল্ট দিয়াৰ বাবে তাক দুচাত মাৰি কোনো লাভ নাই। এইটো আমি বাস্তৱ সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ ভাগৱতে আমাক সিদ্ধান্তখিনি খুব সুন্দৰভাৱে দি আছে, মাত্ৰ বুজিবলৈ আমি চেষ্টা কৰিব লাগে। আৰু এনেকৈয়ে ইন্দ্ৰিয়ক দমিবে নপাৰে দুৰাশয় ঘূৰ সংসাৰত গয়া প্ৰবিষ্ট হয়। এনেকৈ ইন্দ্ৰিয়বিলাকক দমন কৰিব নোৱাৰাৰ অপৰাধত এই সংসাৰখনত জীৱবিলাক 84 লক্ষ বাৰ ভ্ৰমণ কৰিব লগা হয় দুখ কষ্টৰ মাজত। গতিকে বাপসকলে যদি আমি ভাবোঁ যে আমি আৰু সংসাৰলৈ নাহোঁ, এই মখা আহি থাকিলেও আহক, তেতিয়াহ'লে তেওঁলোকক শৰণ নিদিয়াটো একো অপৰাধ নাই। যদি ভাবে মই তৰিলে নহ'ব, তেওঁলোকো তৰিব লাগিব, কাৰণ তেওঁ মোৰ অৰ্ধাংগিনী হিচাপে মই সমাজত স্বীকৃতি দিছোঁ। গতিকে তেওঁকো শৰণভাগ দিয়াই ল'লে আপোনাক কি নামেৰে সিদ্ধমুঠি ৰন্ধন কৰি দিব লাগে তেতিয়াহে আয়ে জানিব। নজনাৰ দুখত আয়ে যেনেকৈ তেনেকৈ মুখ লগা মন্ত্ৰ মাতি বনাই দিব, ৰন্ধন কৰি দিব, আপুনি তাকে গ্ৰহণ কৰিলে তাৰ প্ৰভাৱ আপোনাৰহে লোকচান হ'ব। গতিকে বাপজনতকৈ আইগৰাকীক প্ৰথম শৰণ দিব লাগে, এইটো শাস্ত্ৰসন্মত। গতিকে আমি চিন্তাটো উল্টা কৰি আছোঁ, ওলোটাকে বুজি আছোঁ আমি কথাখিনি, সেইকাৰণে আইসকলৰ শৰণ নাই বুলি আমি কওঁ। গতিকে কথাখিনি ভালকৈ যদি চিন্তা কৰোঁ, সন্তান যদি ভাল হ'ব লাগে, তেতিয়াহ'লে আইসকলক শৰণ দিয়া ব্যৱস্থাটো প্ৰথম। ভাগৱতে সিদ্ধান্ত দিলে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। কাৰণ গৃহস্থী ধৰ্ম পালনত পঞ্চশুনা পাপ কাৰ দ্বাৰা হয় বাপ? আইসকলৰ দ্বাৰা নহয় জানো? পাঁচটা পাপ কৰ্ম প্ৰত্যেক দিনাই আইসকলৰ কাৰণেহে হৈ থাকে, বাপজনৰ কাৰণে নহয়। আইসকলৰ পৰা পঞ্চশুনা পাপ হয়। প্ৰথম স্কন্ধত পঞ্চশুনা পাপৰ কথা কৈছে, আৰু সেই পঞ্চশুনা পাপ খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। চুলীয়া, ঢেঁকী পতা, তাৰ পাছত বাঢ়নি আদি ধৰণে পঞ্চশুনা পাপ প্ৰথম স্কন্ধত প্ৰকাশ কৰিছে। অৰ্থাৎ জলকুম্ভ মানে পানী পাত্ৰত ঢাকি ৰখাটো। পানী যদি পাত্ৰত ঢাকি নাৰাখোঁ গ্ৰহণ কৰিবৰ বাবে, তেতিয়াহ'লে ক'ত ৰাখিম? এইটো আকৌ কেনেকৈ পাপ হ'ল? সেই কামটো কিন্তু বাপজনে নকৰে, আইসকলেহে কৰে। সেইকাৰণে আইসকলক শৰণ নিদিয়াৰ কাৰণে আইসকলে পাঁচটা পাপ সদায় কৰে। আৰু সেই পাঁচটা পাপৰ পৰা মুক্ত হোৱাৰ উপায়টো গুৰু সেৱা সদায় কৰিব লাগে। বাপজনে সদায় সময় নাপাবও পাৰে, কাৰণ বাহিৰত থাকে, ধন ঘটিব লাগে, ল'ৰা ছোৱালী পোহপাল দিবলৈ তেওঁ ধন ঘটি আনিব লাগিব, তেতিয়াহে এগৰাকীয়ে সুন্দৰভাৱে সেইখিনি পৰিচালনা কৰিব পাৰিব। গতিকে বাপজনতকৈ আয়ে বেছি সময় পায় ঘৰত থাকিবলৈ, আৰু সেইকাৰণে আইগৰাকীয়ে কৰা পাঁচটা পাপ নিতে মৰিখন কৰিবলৈ গুৰু সেৱা আইগৰাকীয়ে কৰিবই লাগিব। আৰু গুৰু সেৱা কৰিবলৈ শৰণ ল'ব লাগিব, গুৰু সেৱা কৰিবলৈ ভজন ভাগ ল'ব লাগিব। যদি শৰণ ভজন আই ভাগৰ নাথাকে, তেতিয়াহ'লে তেওঁ পাপৰ পৰা মুক্ত কেনেকৈ হ'ব? কেতিয়াও হ'ব নোৱাৰে।
সেইকাৰণে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। কাৰণ যিজন বাপে আমাক এই পানীগিলাচ দিছিল সেই বাপজনে পানীগিলাচ দিওঁতে এবাৰো ভবা নাই, আৰু আমিও ভবা সেই ঢোকটো ডিঙিত লাগি আমাৰ মৃত্যু হৈ যাব, ভাবিছোঁনে আমি? নাই ভবা। সিদ্ধমুঠি গ্ৰহণ কৰিবৰ বাবে যেতিয়া বাপসকলে মাইক্ৰফোনত ঘোষণা কৰিব বোলে 10 বাজিল, আইসকল বাপসকল সিদ্ধ গ্ৰহণ কৰিবৰ হ'ল, গতিকে আমি ততাতৈয়াকৈ উঠি গৈ ভাতৰ গৰাহটো মাৰোঁতে প্ৰথম গৰাহটো ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। জানো নেকি কেতিয়া মৰিম? কোনেও নাজানো। সিদ্ধমুঠি গ্ৰহণ কৰি উঠি মুহুদি কৰিবৰ বাবে যিখন তামোল খাম, সেই তামোলখন খাই থাকোঁতে চৰচৰণি খাই সেই তামোলখনৰ পৰা আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। জানো নেকি কেতিয়া মৰিম? নাজানো কোনেও। সেইকাৰণে ভাগৱত ধৰ্ম পালন কৰিলে সেই অপৰাধৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ। অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত যিমানবিলাক আছে অন্ন আদি কৰি হবে সকলোবিলাক কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। যদি পানীগিলাচ খোজোঁ বোলে বাপ কৃষ্ণ পানীগিলাচ পাম নেকি? দিয়াজনেও বোলে কৃষ্ণ বাপ লওকচোন, এই বুলি দিবলৈ কৈছে ভাগৱত ধৰ্ম। তেতিয়া তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱই কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি খাদয়। বাপজনৰ আগত যদি আইগৰাকীয়ে বোলে এগাল খাবনে আপুনি? নাখায়। বোলে হেৰি আহক আপোনাৰ বাবে সিদ্ধটো তৈয়াৰ কৰিলোঁ, আপুনি গ্ৰহণ কৰকহি। এই বুলি আইগৰাকীয়ে অন্তত ঠাই মচি বাপজনক সুন্দৰকৈ এজোকা ঘোষাই নাগালেও অন্তত কৃষ্ণ বুলি কৈ মূৰটো দুৱাই যদি বাপজনক স্বামীহেন জ্ঞান কৰি ঈশ্বৰ জ্ঞান কৰি যদি তেওঁৰ আগত অৰ্পণ কৰি দিয়ে, তেতিয়াহ'লে সেই অন্ন গ্ৰহণ কৰাৰ পাছত বাপৰ যদি মৃত্যু হয় অন্তকালে হৰি স্মৰে। অৰ্থাৎ যিগিলাচ পানী খাই মৃত্যু হ'ল সেই পানীগিলাচ দিওঁতাজনে কৃষ্ণ বুলি কৈ দিছিলে, গ্ৰহণ কৰোঁতে কৃষ্ণ বুলি কৈ গ্ৰহণ কৰিছিলোঁ। সেইকাৰণে গ্ৰহণ কৰা পানীগিলাচ খাই মৃত্যু হোৱা পাছতো জানা নাহি তাহাৰ অকল্যাণ। তেওঁ কল্যাণ হ'ব, অকল্যাণ নহয়। গতিকে এইটো হ'ল ভাগৱত ধৰ্ম। তো এই জ্ঞানখিনি শৰণ ভজন প্ৰক্ৰিয়াৰেহে আমাক গুৰুসকলে দিয়ে। শৰণৰ 3টা দৰ্শন, বাক্য দ্বাৰা ঈশ্বৰত শৰণ, মনৰ দ্বাৰা ঈশ্বৰত শৰণ, শৰীৰৰ দ্বাৰা ঈশ্বৰত শৰণ। এতিয়া শৰীৰৰ 3টা ধৰ্ম আছে, বাক্যৰ 3টা ধৰ্ম আছে, মনৰ 3টা ধৰ্ম আছে। সৰ্বমুঠ 9টা ধৰ্ম আশ্ৰয় কৰি এক ঈশ্বৰৰ চৰণত আমি শৰণ লৈছোঁ। এতিয়া সেই ধৰ্মকেইটা যদি এটাও পালনেই কৰা নাই, তেতিয়াহ'লে শৰণটো শুদ্ধ হ'বনে বাৰু? কেতিয়াও নহয়। আৰু সেই ধৰ্মকেইটা যদি আইগৰাকীয়ে নাজানে, তেতিয়াহ'লে আপুনি আমি কি সিদ্ধ গ্ৰহণ কৰি আছোঁ সেইটো নিজে নিজে আৰু ইতিমধ্যে বুজি পাইছোঁৱেই। গতিকে এনেকৈ সিদ্ধান্ত দি প্ৰহ্লাদে পিতৃক প্ৰকাশ কৰিছে, এই ৰাম পৰম আনন্দ কৃষ্ণ ভগৱন্ত হৰি তাংক কেনে নভজয় সবে মন কৰি। পৰম আনন্দৰ গৰাকী হ'ল কৃষ্ণ, আৰু সেই আনন্দৰ গৰাকী কৃষ্ণক যিসকলে চিন্তা নকৰে, যিসকলে তেওঁৰ চৰণত শৰণ নলয়, তেওঁলোকে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব নোৱাৰে। কিন্তু আমাৰ সংসাৰত এটা নিয়ম প্ৰচলিত হৈ আছে। নিয়মটো কি? আইসকলক শৰণটো কেতিয়া দিয়ে বাৰু? বাপজনক শৰণটো কেতিয়া দিয়ে? বিয়া পতাৰ আগে আগে, হয়নে বাৰু? আপোনালোকৰ সমাজত এইটো নিয়ম আছে নাই? বিয়া পতাৰ আগত শৰণ দিয়ে। বিয়া পতাৰ আগত শৰণ দিয়াৰ পাছত সন্তানটো কেনেকৈ জন্ম দিব লাগে শিকাই পঠিয়ায় নে নপঠায়? নপঠায়। শৰণত সেইকেইটা কথা নাই কোৱা। ভাগৱতৰ 3য় স্কন্ধত আছে খুব সুন্দৰভাৱে এইখিনি কথাই আছে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে। এতিয়া শৰণ বিয়া পতাৰ আগত দিলে তাৰমানে কি? কাৰণ বোৱাৰীগৰাকীয়ে শৰণ নল'লে শৰণীয়া ভজনীয়া শহুৰ দেউতাজনে চাহকাপ খাব নোৱাৰে। পাৰেনে?
অশৰণীয়া খাতে চাহ গ্ৰহণ কৰেনে? নকৰে। সেইকাৰণে বোৱাৰীক শৰণ ভাগ দি লয়। তাৰমানে উত্তৰটো কি? চাহ খোৱা শৰণ। শৰণৰ অৰ্থ আছে ক'ৰবাত, আৰু আমি সমাজত পালন কৰি আছোঁ চাহকণ খাব পৰাৰ কাৰণেহে শৰণ ভাগ দিলোঁ, তাৰমানে চাহ খোৱা শৰণ। তাৰপাছত আইগৰাকীৰ মৃত্যু হ'ল। ভজনীয়া ভাৱ জনাই বোৱাৰীৰ হাতেৰে সিদ্ধমুঠি গ্ৰহণ কৰিব নোৱাৰে, কাৰণ ভজন ভাগ লোৱা নাই। সেইকাৰণে সংগী ভকত দুজনে ক'লে, হেৰি এই কেঁকুৰ জেকুৰকৈ প্ৰেছাৰ কুকাৰটো কিমান দাঙি থাকিবা আৰু, এই বোৱাৰীক কেলে কথাকেইটা দি নোলোৱা কেলে? এতিয়া বোৱাৰীক কথাকেইটা দি ল'লে কেলে? কাৰণ ভাত খোৱা ভজন। আমাৰ সমাজত এইবিলাক চলি আছে। শাস্ত্ৰৰ দৰ্শন আছে ক'ৰবাত, আৰু আমি পালন কৰি আছোঁ ক'ৰবাত। গতিকে এনেকুৱা খেলি মেলি চিন্তাৰে আমি যদি জীৱন আগবঢ়াওঁ, তেতিয়াহ'লে সমাজ কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগিত 12 বছৰৰ পৰা শৰণ দিয়াৰ ব্যৱস্থা আছে। অৰ্থাৎ প্ৰহ্লাদে মাতৃগৰ্ভতে শৰণ লৈছিল। কাৰ ওচৰত? দেৱঋষি নাৰদৰ পৰা। আৰু সেইকাৰণে প্ৰহ্লাদে মাতৃগৰ্ভৰ শৰণ, এক ঈশ্বৰৰ কথা খণ্ড আৰু অমৰকৈ নিশিকালে যদিও গুৰুৰ ওচৰত, মাতৃগৰ্ভতে শৰণ লোৱাৰ বাবে তেওঁ পিতৃকো এক ঈশ্বৰৰ পৰম তত্ত্ব মহিমাৰ কথা ক'ব পাৰিছে। কিন্তু আমিতো মাতৃগৰ্ভ দূৰৰে কথা, আজি 60 বছৰ 70 বছৰ পাছতো মহিলাসকলৰ শৰণ নাই বুলি আমি মহিলাসকলক দমন কৰি ৰাখিছোঁ। গতিকে কিমান এটা অপৰাধ, সমাজখন বিপথে পৰিচালিত কৰি আছে। চিন্তা কৰিলে আমি উত্তৰখিনি লাভ কৰিব পাৰিম। তাৰপাছত প্ৰকাশ কৰিছে, অজ্ঞানত থাকি কৃষ্ণদেৱক নভজে, এতেকে সংসাৰ সিটো নতৰে সহজে। এইটোৱে হ'ল আমাৰ অজ্ঞানতা। সেইকাৰণে আমি সংসাৰৰ পৰা সহজে তৰি যাব নোৱাৰোঁ। এতিয়া তৰণৰ উপায়টো হ'ল শৰণ। শৰণ হ'ল কৃষ্ণ নামত। এতিয়া আমি অজ্ঞানতাৰ মাজত যদি ইমান দিন আছিলোঁ, এই 4 দিনীয়া অনুষ্ঠানভাগীৰ অন্তত আমি পুনৰ এভাগ ধৰ্মালোচনী সভাৰ জৰিয়তে ভুলখিনি শুধৰাই লোৱাটোৱে হ'ল আমাৰ কৰ্ম। যদি একেই আগৰ কৰ্মখিনিকে কৰি থাকোঁ, তেতিয়াহ'লে ভাগৱত পাঠ পৰ্যালোচনাৰ বাবে অসমৰ যিমান ডাঙৰ ডাঙৰ ব্যক্তিসকলক মাতি নানক কিয়, লাভ একো নহয়। শুনা হ'ব, কিন্তু পালন নকৰাৰ বাবে অনৰ্থক ব্যয় হ'ব। আমি যে শিৱসাগৰৰ পৰা আহিছোঁ, আমাকতো যাতায়াতৰ নামত কিবা এটা দিব আপোনালোকে, এই দিব লগাটো এনেই খৰচ হ'ব, ইয়াৰ পৰা কোনো পুণ্য নহয়। গতিকে পুণ্য যদি লাগে, সাৰ্থকতা যদি লাগে জীৱনৰ, তেতিয়াহ'লে ভুলখিনি আমি শুধৰণি কৰিবই লাগিব। কাৰণ ভাগৱতৰ 4ৰ্থ স্কন্ধত প্ৰকাশ কৰিছে, এৰামে বৃথা কথা কৈ কৃষক মৰক, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নবাধৈ, কৃষক নুবুলি হৰি। আমাৰ শিৱসাগৰ সনামুখত এটা নিয়ম আছে, আইসকল কৰ্মক্ষেত্ৰত ৰাতিপুৱাই যায়। ৰাতিপুৱাই গৈ মাহ প্ৰসাদখিনি ধুৱে, তাৰপাছত ৰঙালাও, জাতিলাও, আলুগুটি, পিঁয়াজ এইবিলাক কাটে। আৰু যেতিয়া ভকতে কল কুঁহিয়াৰ কাটি শৰাইখন সজাই ভগৱন্তৰ অগ্ৰত আগবঢ়াই দিয়ে, তেতিয়া আইসকল ঘৰলৈ গুচি আহে। ভকতে যেতিয়া বৈকুণ্ঠৰ পৰম মংগল নাম শাৰী শেষ কৰে, জলপানটো খাবলৈ আইসকল গৈ উপস্থিত হয়। আপোনালোকৰ এইফালে এইটো নিয়ম আছে নাই? আছেনে নাই? নাই। ভকতৰ লগত সমানে সমানে বহি নাম লয়নে? লয়। নাম ল'বলৈ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ শৰণ আছে। এতিয়া বাপে আছেনে নাই কিয় সুধিলে আমি কিন্তু বুজি নাপালোঁ। ভাগৱতে কৈছে, বৃথা কথা কৈ কৃষক মৰহ। বৃথা কথাবিলাক কৈ কিয় জীৱনটো বিফলে পঠিয়াইছা? ভোজনী সৰাধে একোকে নবাধৈ, কৃষক নুবুলি হৰি।
এই যে আমাৰ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা ভোজনী মুণ্ডন এইবিলাকৰ কথা ভাগৱতৰ পদবন্ধৰ ক'তো কোৱা নাই। নোকোৱাৰ পাছতো আপুনি মই কিন্তু সমাজত এইটোৱে পালন কৰি থাকোঁ। তাৰ পাছত চতুৰ্থ স্কন্ধ ভাগৱতে কৈছে কোন ভাগৱতে ভোজনী শৰাধে নেও যজমান যজি আক পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজগজি। কোন ভাগ ভাগৱতে বা ভাগৱতৰ কোন স্কন্ধ কোন পদ কোন ছবি কোন লেচাৰী কোন জোনাত কৈ দিলে ছমহীয়া বছৰিকীয়া ভোজনী মুণ্ডন আদিৰ জৰিয়তে জীৱৰ কল্যাণ হ'ব বুলি ভাগৱতৰ ক'ত ক'লে? যদি এবাৰো কোৱা নাই তেতিয়াহ'লে ভাগৱত পঢ়ি পঢ়ি এইবিলাক কৰিবলৈ আপোনাক মোক কোনে শিকালে? এতিয়া সেইটোৱে আমাৰ অজ্ঞানতা। যদি এইবিলাক কৰি আছোঁ এইটো হ'ল অজ্ঞানতা। মুণ্ডন কৰিব লাগিব ভাগৱতে কৈছে, পিণ্ড দিব লাগিব ভাগৱতে কৈছে। কি বুলি কৈছে? ভাগৱতে সিদ্ধান্ত দিছে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ মূৰ বিন্দ হুৱে জানা ভজিলে ঈশ্বৰ। সন্তান জন্ম হ'লে ল'ৰা সন্তান হ'লে পিণ্ড দিব লাগিব। পিতৃ মাতৃ পৰলোকগামী হ'লে পিণ্ডটোৰ নাম কি? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। ঈশ্বৰ সেৱা কৰাটোৱে হ'ল মোৰ পিণ্ড। এতিয়া দেউতাক নামাচাৰ্য, দেউতাকে গুৰু সেৱা কৰে সন্ধিয়া সময়ত আৰু সন্তানটোৱে তিনিআলিৰ চুকত পনীয়া গিলাচটোত ধৰি থাকে সেই সময়খিনি। এতিয়া তেওঁ পিণ্ড দিয়াটো শুদ্ধ হ'বনে? ভাগৱতেইটো শুদ্ধ বুলি নাই কোৱা, কিন্তু আমি সমাজত সেইটোৱে পালন কৰি আছোঁ। গতিকে যিটো ভুল বুলি কৈছে সেইটো আমি ভুল বুলি মানি লোৱাটো হ'ল জ্ঞানীসকলৰ কৰ্ম। যিসকলে পালন নকৰে সেইসকলকে শাস্ত্ৰ অজ্ঞানী বুলি গালি পাৰিছে। মুণ্ডন কৰিবলৈ কৈছে কেতিয়া? যেতিয়া অশ্বত্থমাই দৈপায়ন হ্ৰদৰ পাৰত উৰুভংগ হৈ দুৰ্যোধন পৰি থকা অৱস্থাত অশ্বত্থমাই সেনাপতিৰ দায়িত্বটো লাভ কৰিছিল দুৰ্যোধনৰ পৰা। তেতিয়া প্ৰথম কৰ্মটো কৰিছিল দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক আন্ধাৰৰ সুযোগ লৈ শিৰচ্ছেদ কৰিছিল। আৰু সেই অপৰাধত অৰ্জুন ভীম নকুল সহদেৱ যুধিষ্ঠিৰ সহিতে কৃষ্ণৰ নিৰ্দেশ মৰ্মে মুণ্ডন কৰা হৈছিল অশ্বত্থমাৰ। অপৰাধটো হ'ল শুই থকা অৱস্থাত শিশুক হত্যা কৰা হৈছিল। এতিয়া আপোনাৰ মোৰ পিতৃ পৰলোকগামী হ'ল, পিতৃকটো আপুনি মই মাৰ মাৰি মৰা নাই, শুই থকা অৱস্থাত মৰা নাই। মৃত্যু প্ৰকৃতিৰ এটা অৱধাৰিত চিৰন্তন সত্য। মৃত্যু হোৱাটো পিতৃ থাকোঁতেও পুত্ৰৰ মৃত্যু হ'ব পাৰে, পুত্ৰ থাকোঁতে পিতৃৰ মৃত্যু হ'ব পাৰে। এইটো কাৰ কেতিয়া ক'ত মৃত্যু হ'ব কোনো নাজানো। কিন্তু মুণ্ডনটো তেতিয়াহে প্ৰযোজ্য ভাগৱতে অশ্বত্থমাৰ কাহিনীটোৰ জৰিয়তে আমাক দৰ্শন কৰাইছে। 2 নম্বৰতে মুণ্ডন দৰ্শনটো কৰাইছে যেতিয়া 12 বছৰ বনবাস 1 বছৰ অজ্ঞাতবাসত পঞ্চপাণ্ডৱ বনত আছিল, তেতিয়া জয়দ্ৰথে দ্ৰৌপদীক পত্নী কৰিবৰ বাবে হৰণ কৰি নিছিল আৰু জয়দ্ৰথক ধৰি আনি মুণ্ডন কৰিছিল। কিয় মুণ্ডন কৰিছিল? কাৰণ জয়দ্ৰথে কৌৰৱৰ একেবাৰে কনিষ্ঠতম কন্যা দুহলাক বিয়া কৰাইছিল আৰু কৌৰৱৰ নবয়স হ'ল দ্ৰৌপদী আৰু দ্ৰৌপদীৰ ভনীয়েকৰ মানুহজন হ'ল জয়দ্ৰথ। গতিকে সম্পৰ্কটোত কেনেকুৱা এটা গাম্ভীৰ্যতা আছে সকলোৱে জানো। নবয়ক আৰু ভনী জোৱায়েকৰ সম্পৰ্কত ভনী জোৱায়েকে নবয়কক পত্নী কৰিবৰ বাবে মানস কৰিছিল। এইটো অপৰাধ সমাজত শাস্ত্ৰই কৈছে। সেই অপৰাধত ধৰা পৰাৰ বাবে জয়দ্ৰথৰ মুণ্ডন হৈছিল। মৃত্যু সমপৰ্যায় এটা শাস্তি। আপোনাৰ মোৰ মাতৃ মৰিল, তাৰ বাবে আকৌ মুণ্ডনটো ভাগৱতৰ ক'ত ক'লে? যদি নাই কোৱা তেতিয়াহ'লে ভাগৱতক অৱমাননা কৰিলোঁ, যদি পালন কৰিছোঁ তেতিয়াহ'লে ভাগৱতক মান্যতা প্ৰদান কৰিছোঁ।
এনেকৈ বিভিন্ন ধৰণে আমি সমাজত পালন কৰা কৰ্ম ধৰ্মৰ বিষয়ে ভাগৱতে সুন্দৰ সুন্দৰভাৱে সিদ্ধান্ত প্ৰদান কৰিছে। যে দৈত্য শিশুসকলৰ আগত প্ৰহ্লাদে কৈছিল, সেই শিশুসকল তোমালোকে শুনাচোন, মনুষ্যৰ আয়ুশত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। নিদ্ৰা মানে শুই থকা। মানুহৰ বয়সটো সংখ্যামতে 100 বছৰ আৰু ইয়াৰ 50 বছৰ শুই থাকোঁতেই যায়। কাৰণ 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি, এনেকৈ 100 বছৰীয়া জীৱনটোত 50 বছৰ দিন হয়, 50 বছৰ ৰাতি হয়, এনেকৈ শুই থকা যায়। আৰু এইটোকে কৈছে অজ্ঞানত থকা হয়। আৰু বৰিষ বিংশতি জানা যায় উমলন্তে, 20 বছৰ ধন উপাৰ্জন কৰোঁতে যায়, 50 + 20 = 70। নেও দশ যায় জানা ধন উপাৰ্জনতে, 10 বছৰ ধন উপাৰ্জন কৰোঁতে গুচি যায় 80। 70 + 10 = 80। সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি, একো কাৰ্য সাধিবেক নাহিকে শকতি। শেষৰ 20 বছৰ বৃদ্ধকাল। কিবা এটা কৰ্ম কৰোঁ বুলি ক'লেও শৰীৰটোত শক্তিটো নাথাকে। এতিয়া এনেকৈ 80 + 20 = 100 বছৰ গুচিয়ে গ'ল। এতিয়া হৰণ কোন বছৰত ল'ম, ভজন কোন বছৰত ল'ম, ক'লে নেকি ভাগৱতে? আমি যে কৈ থাকোঁ, এই এতিয়া আমাৰ শৰণ ল'ব নাই হোৱা, এই এতিয়া আমাৰ ভজন ল'ব নাই হোৱা। কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়াটোৱে বুঢ়াবিলাকৰহে কাম। আমাৰ ডেকাবিলাকে এতিয়া নামঘৰলৈ গৈ এইবিলাক পঢ়িব নাই হোৱা, আমাৰ বয়স নাই হোৱা। এনেকৈ প্ৰায় সমাজত বাক্য প্ৰচলিত হয়, আমি জানো। ভাগৱতে জানো ইয়াৰ দৰ্শনটো দিলে শৰণ ভজন লোৱাৰ বয়স নাই দিয়া। সিদ্ধান্ত দিলে এটা সুন্দৰ, হেন জানি শিশু হব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। হেন জানি সেই শিশুসকল ওপৰত কৈ অহা বয়স ভিত্তিক কৰ্মবিলাক ত্যাগ কৰা, সেই চিন্তাটো মনৰ পৰা এৰি দিয়া, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম আশ্ৰয় কৰা, কাৰণ আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়। ছিদ্ৰ মানে অপৰাধ। ভাগৱত ধৰ্মে জানা শিশব নহয়। ভাগৱত ধৰ্মত সেইবিলাক অপৰাধ নাই। সেইকাৰণে আমি পিতৃ মাতৃয়ে সন্তানৰ মংগল বিচাৰি যেতিয়া বাৰ্থডে পাতোঁ, পাতেনে বাৰ্থডে? বাৰ্থডেত কি কৰে? বাৰ্থডে দিনা কি কৰে? কেক কাটে। কেকটো কেনেকৈ কাটে নিয়ম এটা আছে নহয়। মম কেইডালমান জ্বলাই লয়, হেপী বাৰ্থডে টু ইউ বুলি হাত চাপৰি বজাই ফু মাৰি মম কেইডাল নুমুৱাই দিয়ে, আৰু কেকটোৰ ওপৰত লিখি দিয়া মৰমৰ সন্তানটোৰ নামটোত চুৰিখন বহুৱাই দিয়ে। দিয়েনে? ঠিকে আছে, এইটো ভুল হোৱা নাই নহয় নিয়মটো। এটা সময় আছিল, নদীৰ কিনাৰত গৈ ডোং সজাই সজাই এটা টেকেলিত পিতৃ মৃতকৰ নামটো লিখি পুত্ৰজনক এডাল লাঠিৰে সেই টেকেলিটো মাৰ মাৰি ভাঙি দিবলৈ কয়। আৰু ভাঙি দিয়াৰ লগে লগে পুত্ৰক কয়, বোলে হেৰা, তুমি যিটো টেকেলি ভাঙিলা, এই টেকেলিটো প্ৰকৃততে কোন জানানে? বোলে নাজানো। তাত কাৰ নাম লিখা আছিল? বোলে মোৰ দেউতাৰ। তেতিয়াহ'লে টেকেলি নে তোমাৰ দেউতাৰ মূৰ? সেইটো বোলে দেউতাৰ মূৰ। তেতিয়াহ'লে তুমি দেউতাৰ মূৰত মাৰ মাৰি তোমাৰ দেউতাক মাৰিলা, সেইকাৰণে তুমি অপৰাধৰ শাস্তি ল'ব লাগিব। সেইকাৰণে প্ৰায়শ্চিত্ত হয়। সেইকাৰণেহে সেইজনে পিণ্ড এইবিলাক দিব লগা হয়।
এইটো নিয়ম আমাৰ লোক সমাজত প্ৰচলিত আছিল এটা সময়ত, আৰু এতিয়াও ক'ৰবাত এইবিলাক নিয়ম প্ৰচলিত হৈ আছে। যদি প্ৰকৃততে টেকেলিটোত মৃতকৰ নামটো লিখিলে মৃতকজনৰ মূৰটো হৈ যায়, তেতিয়াহ'লে কেকটোৰ ওপৰত নামটো লিখিলে সন্তানটো হৈ যাব, হ'বনে নহয়? হ'ব। টেকেলিটো মাৰ মাৰি ভাঙি দিলে যদি দেউতাকৰ মূৰত মাৰ মাৰি মৰা হয়, তেতিয়াহ'লে মৰমৰ সন্তানটোৰ নাম কেকটোত লিখি তাত যদি চুৰিখন বহুৱাই দিয়া যায়, তেতিয়াহ'লে সন্তানটোৰ বুকুত চুৰিখন ভৰাই দিয়া নহয়নে? হয়। মমকেইডাল নুমুৱাই দিয়া মানে আন্ধাৰ হ'ল, আৰু আন্ধাৰত নিজৰ পিতৃ মাতৃয়ে নিজৰ এই সন্তানৰ মঙহ হেঁপাহ পলুৱাই খায়। এইটো শুদ্ধনে? যদি ভাগৱত ধৰ্ম প্ৰহ্লাদে আশ্ৰয় কৰিবলৈ কয়, হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। সেইকাৰণে পিতৃ মাতৃয়ে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ শিশুসকলক শিকাব লাগে। যদি মাতৃ শৰণীয়া নহয়, পিতৃ যদি শৰণীয়া নহয়, তেতিয়াহ'লে এইবিলাক নিয়ম বুজি পাবনে? নিশ্চয় নাপায়। সেইকাৰণে সন্তানৰ ভৱিষ্যতটো অন্ধকাৰ নে পোহৰ, সেইটো পিতৃ মাতৃৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটো নিৰ্ভৰ কৰিব পিতৃ মাতৃৰ ওপৰত। গতিকে প্ৰহ্লাদে শিকাইছিল যেনেকৈ আমিও বাৰ্থডেটো পাতিম, কিন্তু সন্তানক আমি ক'ব লাগিব, বোলে কোনটো বাৰ্থডে আহি আছে নহয়, আৰু এসপ্তাহে আছে বাৰ্থডে হ'বলৈ, এইবাৰ তোমাক কি লাগিব কোৱা? বোলে দেউতা মোক এইবাৰ আমুকটো লাগিব। সন্তানেতো ক'বই কিবা এটা ইচ্ছা অনুসৰি। পিতৃ মাতৃয়ে যদি কওঁ বোলে শুনটো বাৰ্থডে দিনা তুমি বিচৰাটোকে দিম, কিন্তু বাৰ্থডেটো কাৰ? বোলে দেউতা মোৰ। তেতিয়াহ'লে এইবাৰ তোমাক মই ভকত সেৱা কৰিবলৈ শিকাম, যিটো শাস্ত্ৰই কৈছে। ভকত সেৱা কৰিবৰ কাৰণে তুমি নামঘোষা শাস্ত্ৰভাগীৰ কেইজোকামান ঘোষা মই দেখুৱাই দিম, তুমি মুখস্থ কৰিব লাগিব। যদি বুজাই দিওঁ, তেতিয়াহ'লে সেই সন্তানে কেতিয়াও ভৱিষ্যতে বেয়া কাম কৰিব নোৱাৰে। গতিকে আমি পিতৃ মাতৃ সাৱধান হ'লে আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰিবৰ বাবে সন্তানটোলৈ বেংক বেলেঞ্চ বঢ়াই থৈ যোৱাতকৈ সন্তানটোকে এটি সম্পত্তি হিচাপে গঢ়ি সমাজক আমি উপহাৰ দিব পাৰোঁ। এইখিনি ভাগৱত ধৰ্মই আমাক শিকাইছে।